নমস্কাৰ, মই আহিছোঁ এখন গাঁৱত। ইয়াত মোৰ বন্ধু থাকে। চ' বন্ধুৰ ঘৰত আজি আহিলোঁ আৰু এয়া পাহাৰৰ ওচৰতে তেওঁলোকৰ ঘৰ। তাৰপাছত এইখিনি দেখিছেনে কি ৰাতিৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে গৰু ছাগলীবোৰ বান্ধি থৈ দিছে একগোট কৰি, তেওঁলোকে কি ধুনীয়াকৈ আছে। আৰু ইয়াৰ ৰাতিৰ পৰিৱেশটো মোৰ বহুতেই ভাল লাগে ইয়ালৈ আহি। তাৰ বাবে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ অলপ। এয়া হৈছে জুহালৰ দৃশ্য, যেন আমি সাধু শুনি আছোঁ বা সাধু দেখি আছোঁ, মোৰ সেনেকুৱা লাগিছে এই দৃশ্যটো দেখি। আৰু এনেদৰে ইমান ধুনীয়া মনোমোহা দৃশ্য মই কিছু ক্লিপ মানে এনেকুৱাকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ। চ' আপোনালোকক দেখুৱাব বুলি ভাবিলোঁ। এনেদৰে অলপ জুই পোৱালোঁ, খুৰা খুৰীৰ লগত কথা পাতিলোঁ, বিভিন্ন ধৰণৰ আড্ডা চলিল আৰু বহুতে ভাল লাগিছে। তাৰপিছত এয়া হৈছে শুকান গাহৰি, আপোনালোকক দেখুৱাই আছোঁ। এয়া শুকান গাহৰি তেওঁলোকে এটা বৈয়ামত বাঁহৰ গাজ এনেদৰে জলকীয়া হালধি তেল সানি এনেদৰে শুকুৱাই থৈ দিয়ে আৰু এনেকৈ আলহী অতিথি আহিলে এনেকুৱাকৈ আৰু খাবলৈ দিয়া হয় আৰু এনে ৰান্ধি দিয়ে ধুনীয়াকৈ। চ' মই টেষ্ট কৰা নাছিলোঁ, ফাৰ্ষ্ট টাইম আজি খালোঁ। কি ধুনীয়া লাগিছে, কি সুন্দৰ সোৱাদ, মানে ইমানেই টেষ্টি। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এনেদৰে পানী চানী দি মানে মছলা দি পানী দি থৈ দিলোঁ। আৰু ইয়াত একো ধৰণৰ এনেকুৱাকৈ মানে পেকেট মছলা ইউজ কৰা নাই। আদা নহৰু এনেকুৱা ইউজ কৰিছে। তাৰপিছত অলপ পাছত হৈয়ে গ'ল, আপোনালোকক দেখুৱাইছোঁ। এটা বাতিত লৈ লৈছোঁ এয়া। প্ৰথম মই 2 পিচমান লৈ ল'লোঁ, তাৰপিছত কেনেকুৱা লাগিব বা কি, মানে ফাৰ্ষ্ট টাইম খাইছোঁতো। তাৰপাছত আৰু খালোঁ আৰু 5 পিচমান। বহুত ভাল লাগিছে খাই। এয়া দেখিছেনে, আপোনালোকক দেখুৱাই দিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ। ঠিক আছে, আজিলৈ বাই বাই।